মৃত্যুৰ সময়ত মগজুত কি হয়? মৃত্যুৰ সময়ত মানুহে কি দেখে? মৃত্যুৰ সময়ত দেখা বগা পোহৰৰ বৈজ্ঞানিক ভিত্তি কি? বিজ্ঞানীৰ উদ্ঘাটনে সকলোকে আচৰিত কৰি তুলিছে। মৃত্যু সম্পৰ্কে আমাৰ জ্ঞান যথেষ্ট সীমিত, কাৰণ এই সম্পৰ্কে সেইজন ব্যক্তিয়েহে ভালদৰে জ্ঞাত যিজনৰ ইতিমধ্যে মৃত্যু হৈছে। স্নায়ুতন্ত্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা বিজ্ঞানী জিমো বৰ্জিকানে মৃত্যুৰ সময়ত মগজুত কি হয় সেয়া বুজিবলৈ চেষ্টা কৰিছিল। BBC স্পেনিছ সেৱাক তেওঁ কয় যে তেওঁলোকে এণ্ডুৰৰ ওপৰত পৰীক্ষা কৰিছিল আৰু অস্ত্ৰোপচাৰৰ পিছত এণ্ডুৰৰ মগজুৰ ৰাসায়নিক পৰিৱৰ্তনক গভীৰভাৱে অধ্যয়ন কৰিছিল। এই ঘটনাই তেওঁক মৃত্যুৰ সময়ত মগজুত ঘটা পৰিৱৰ্তনবোৰ বুজিবলৈ সুযোগ দিছিল। সেই এণ্ডুৰবোৰৰ এটাত চেৰ'টনিন নামৰ ৰাসায়নিক পদাৰ্থৰ মাত্ৰা অধিক হোৱা দেখা গৈছিল। বৰ্জিকানে বুজাই দিলে যে চেৰ'টনিন মোহৰ সৈতে জড়িত, গতিকে তেওঁ ছুটিৰ দিনত বিষয়টোৰ বিষয়ে অধিক জানিবলৈ কিতাপ অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে। ডাক্তৰ জিমো বৰ্জিকানে আমেৰিকাৰ মিচিগান বিশ্ববিদ্যালয়ত শৰীৰ আৰু মগজুৰ গঠনৰ অধ্যাপনা কৰে। তেওঁৰ নিজৰ গৱেষণাৰ মূল বিষয় হৈছে যেতিয়া আমি মৃত্যুৰ ওচৰ পাওঁ তেতিয়া আমাৰ মগজুত কি হয়। তেওঁ কয় যে তেওঁ লাভ কৰা তথ্যসমূহ তেওঁ আশা কৰাৰ পৰা সম্পূৰ্ণ বিপৰীত আছিল। কিন্তু মৃত্যুৰ সংজ্ঞা কি? ডাক্তৰ জিমোৱে বুজাইছে যে দীঘলীয়া হৃদযন্ত্ৰৰ বন্ধৰ পিছত যদি কোনো ব্যক্তিৰ নাড়ী নাথাকে তেন্তে তেওঁক মৃত ঘোষণা কৰা হৈছিল। এই প্ৰক্ৰিয়াত মূলতঃ হৃদযন্ত্ৰৰ ওপৰত গুৰুত্ব দিয়া হৈছিল, যাক কাৰ্ডিয়াক এৰেষ্ট বুলি কোৱা হয়, কিন্তু ইয়াত মগজুৰ বিকলতাৰ কথা কোৱা হোৱা নাই। বিজ্ঞানীসকলৰ সাধাৰণ পৰীক্ষা অনুসৰি দেখা যায় যে মৃত্যুৰ পাছত মগজুৱে কাম কৰা বন্ধ কৰে, কাৰণ ব্যক্তিজনে কোনো ধৰণৰ সঁহাৰি দিবলৈ অক্ষম। না তেওঁ কথা ক'ব পাৰে, থিয় হ'বও নোৱাৰে, বহিবও নোৱাৰে। মগজুক কাম কৰিবলৈ বহুত অক্সিজেনৰ প্ৰয়োজন হয়, আৰু যদি হৃদযন্ত্ৰই ইয়াক পাম্প নকৰে তেন্তে অক্সিজেন মগজুলৈ যাব নোৱাৰে। মৃত্যু সম্পৰ্কীয় এই গৱেষণাৰ ফলাফল বাৰু কেনেধৰণৰ? অত্যন্ত সক্ৰিয় মগজু। 2013 চনত এণ্ডুৰৰ ওপৰত কৰা এক অধ্যয়নত গৱেষকসকলে এণ্ডুৰৰ হৃদযন্ত্ৰ বন্ধ হোৱাৰ পিছত এণ্ডুৰৰ মগজুত কেইবাটাও ৰাসায়নিক পদাৰ্থৰ সক্ৰিয় কাৰ্যকলাপ লক্ষ্য কৰিছিল। তেওঁ বিচাৰি পালে যে চেৰ'টনিনৰ মাত্ৰা 60 গুণ বৃদ্ধি পালে। ডপামিন 40ৰ পৰা 60 গুণ বেছি দ্ৰুতগতিত বৃদ্ধি পায়। ন'ৰেপিনেফ্ৰিন 100 গুণলৈকে বৃদ্ধি পালে। ডপামিন হৈছে এনে এটা ৰাসায়নিক পদাৰ্থ যিয়ে আপোনাক মহান অনুভৱ কৰায়, আনহাতে ন'ৰেপিনেফ্ৰিনে আপোনাক অতি সজাগ অনুভৱ কৰায়। তেওঁ কয় যে যেতিয়া কোনো জীৱ সম্পূৰ্ণ জীয়াই থাকে তেতিয়া মগজুত এই মাত্ৰাৰ কাৰ্যকলাপ দেখাটো প্ৰায় অসম্ভৱ। 2015 চনত কৰা নতুন অধ্যয়ন। 2015 চনত তেওঁৰ দলটোৱে মৃত্যুৰ নিগনিৰ মগজুৰ ওপৰত আন এক অধ্যয়ন চলাই প্ৰকাশ কৰে। ডাক্তৰ জিমোৱে কয়, দুয়োটা অধ্যয়নতে আমি দেখিলোঁ যে 100% এণ্ডুৰৰ মগজুত অত্যাধিক কাৰ্যকলাপ আছিল। মগজুটো অতি সক্ৰিয় অৱস্থাত আছিল আৰু সম্পূৰ্ণ ক্ষমতাৰে কাম কৰি আছিল। মৃত্যুৰ ওচৰৰ অভিজ্ঞতাৰ মাজেৰে পাৰ হোৱা কিছুমান মানুহে কয় যে তেওঁ দেখিলে যে তেওঁৰ গোটেই জীৱনটো তেওঁৰ সন্মুখত দ্ৰুতগতিত পুনৰাবৃত্তি হৈ আছে। তেওঁৰ নিজৰ জীৱনৰ গুৰুত্বপূৰ্ণ মুহূৰ্তবোৰ মনত পৰি গৈছিল। এই গৱেষণাই মৃত্যুৰ নিকট অভিজ্ঞতাৰ ব্যাখ্যা দিব পাৰিবনে? ডাক্তৰ জিমোক সোধা হৈছিল যে তেওঁৰ অধ্যয়নত বৰ্ণনা কৰা উচ্চ সক্ৰিয় মগজুই মৃত্যুৰ ওচৰৰ লোকসকলে কিয় ইমান তীব্ৰ অনুভূতি অনুভৱ কৰে সেই কথা বুজাব পাৰিবনে? গতিকে তেওঁ উত্তৰ দিলে, হয়, মোৰ মতে সেইটোৱেই। 20ৰ পৰা 25% কাৰ্ডিয়াক এৰেষ্টৰ পৰা ৰক্ষা পোৱা লোকৰ ৰিপৰ্টে কয় যে তেওঁলোকে এটা বগা পোহৰ দেখা পাইছিল। কিছুমানৰ অন্য অভিজ্ঞতা আছিল যিয়ে ইংগিত দিছিল যে তেওঁলোকৰ মগজুৰ যিটো অংশই আমাক চাবলৈ অনুমতি দিয়ে সেয়া এতিয়াও সক্ৰিয় আছিল। ভেণ্টিলেটৰ বন্ধ কৰাৰ পিছত যেতিয়া দুজন ৰোগীৰ মগজু অতি সক্ৰিয় হোৱা দেখা গৈছিল তেতিয়া গৱেষকসকলে লক্ষ্য কৰিছিল যে দৃষ্টিৰ বাবে দায়বদ্ধ মগজুৰ অংশটো অতি সক্ৰিয় আছিল। এইটো তেওঁৰ বগা পোহৰ দেখাৰ অভিজ্ঞতাৰ সৈতে জড়িত হ'ব পাৰে। নতুন জ্ঞান লাভ কৰা। ডাক্তৰ জিমোৱে স্বীকাৰ কৰে যে মানুহৰ ওপৰত তেওঁৰ অধ্যয়ন এতিয়াও অতি কম। অৱশ্যে 10 বছৰৰো অধিক গৱেষণাৰ অন্তত ডাক্তৰ জিমোৰ এটা কথা একেবাৰে নিশ্চিত,
তেওঁলোকৰ মতে হৃদযন্ত্ৰ বন্ধ হোৱাৰ সময়ত মগজু হাইপো এক্টিভ হোৱাতকৈ হাইপাৰ এক্টিভ হৈ পৰে। তেওঁ কয় যে এতিয়ালৈকে বিশ্বাস কৰা হৈছিল যে হৃদস্পন্দন বন্ধ হ'লে মগজু সম্পূৰ্ণ অসহায় হৈ পৰে। হৃদযন্ত্ৰ বন্ধ হোৱাৰ লগে লগে মগজু মৰি যায়। কিন্তু ডাক্তৰ জিমুৱে জোৰ দি কয় যে আমি নাজানো এইটো সঁচা হয়নে নহয়। তেওঁৰ মতে মগজুৱে ইমান সহজে হাৰ নামানে। আন সংকটৰ সময়তো ই জীয়াই থাকিবলৈ সংগ্ৰাম কৰে।